আৰু প্ৰাইম টাইম মিটিনৰ আৰম্ভণিতে সভাটোকৈ ডাঙৰ খবৰ ব্ৰেকিং নিউজ প্ৰফুল্ল কুমাৰ মহন্তই নেখেলে 2021 বিধানসভা নিৰ্বাচন দলৰ উপেক্ষাৰ বাবে নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত নিউজ 18ক এই কথা জনালে প্ৰফুল্ল মহন্তৰ পত্নী জয়শ্ৰী গোস্বামী মহন্তই ব্যাপক জল্পনা কল্পনা আছিল কাৰণ বৰহমপুৰত যেহেতু প্ৰফুল্ল মহন্তৰ ঠাইত ভাৰতীয় জনতা পাৰ্টিয়ে জিতু গোস্বামীক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে আৰু প্ৰাৰ্থিত্ব প্ৰদানৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া হ'ল আৰু অৱশেষত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে প্ৰফুল্ল কুমাৰ মহন্তই 2021 বিধানসভা নিৰ্বাচন নেখেলে অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক নেতা তথা দুবাৰৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সভাটোকৈ ডাঙৰ খবৰ আমি জনাইছো দলৰ উপেক্ষাৰ বাবে নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত লোৱা হৈছে নিউজ 18ক এই কথা জনালে প্ৰফুল্ল মহন্তৰ পত্নী জয়শ্ৰী গোস্বামী মহন্তই যেহেতু এই বিষয়টোক লৈ সাংঘাতিকভাৱে ক্ৰিয়া প্ৰতিক্ৰিয়া হৈ আছিল বিভিন্নজনৰ মাজত হৰপ চৰ্চা হৈছিল আৰু প্ৰফুল্ল মহন্ত শাৰীৰিকভাৱে অসুস্থ হৈ আছিল আৰু ইতিমধ্যে জয়শ্ৰী গোস্বামী মহন্তই এটা ইংগিতো প্ৰদান কৰিছিল যে শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ হয়তো এবাৰ নিৰ্বাচন নেখেলিব পাৰে কিন্তু এতিয়া সিদ্ধান্ত লোৱা হৈছে দলে যেহেতু তেওঁক উপেক্ষা কৰিছে এবাৰ প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে বিজেপিৰ সৈতে মিত্ৰজোঁটত থাকি তেওঁলোকে বিজেপি প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে সমষ্টিটোত যাৰ বাবে এবাৰ তেওঁলোকে নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰফুল্ল কুমাৰ মহন্তই এবাৰ নিৰ্বাচন নেখেলে তেওঁৰ পত্নী জয়শ্ৰী গোস্বামী মহন্তই নিউজ 18ক এই কথা এক্সক্লুচিভলি জানিবলৈ দিছে বাইদেউ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত তেখেতে যেহেতু টিকটটো নাপালে সাহসীয় মিত্ৰ জোঁটৰ ফালৰ পৰা এতিয়া শেহতীয়াভাৱে আজিৰ দিনত কি সিদ্ধান্ত লৈছে বাইদেউ যোৱা 40 বছৰে অসম গণ পৰিষদৰ পতাকা তাত উৰি আছিল অসম গণ পৰিষদে চিটটো ৰাখিছিল আৰু সেইটো প্ৰফুল্ল মহন্ত ডাঙৰীয়া বুলিহে মানুহে ভোট দিছিলে গতিকে তেওঁ এই ঘটনাটোত অতি দুখ পাইছে অতি মৰ্মাহত হৈছে যে তেওঁৰ চিটটো বিক্ৰী কৰা হৈ গৈছে মই বিক্ৰী শব্দটো কৈছো আৰু বাৰম্বাৰ ক'বলৈ ইচ্ছা কৰিছো আৰু বাৰম্বাৰ সজ্ঞানে সুস্থ শৰীৰেৰে কৈ আছো যে চিটটো বিক্ৰী কৰা হৈছে আৰু সেই বিক্ৰী কৰাৰ খবৰটোৱে তেওঁক মনত অত্যন্ত আঘাত দিছে কাৰণ প্ৰতিষ্ঠাপক সভাপতি আছিল দলটো নিজৰ তেজেৰে কৰিছিল আজি যিখিনি মানুহ দলটোৰ নেতৃস্থানীয় মানুহ আটাইখিনি মানুহক তেওঁই হাতত ধৰি আনি চকীত বহোৱা মানুহ আৰু এয়া প্ৰফুল্ল মহন্তৰ এটা চিট বা এটা টিকেট নহয় এয়া হৈছে আঞ্চলিকতাবাদৰ ওপৰত এটা ডাঙৰ আঘাত কিছু মূৰ্খ মানুহে আঞ্চলিকতাবাদক বিক্ৰী কৰিছে অসমৰ মানুহক বিক্ৰী কৰিছে বৰহমপুৰ সমষ্টিৰ মানুহক বিক্ৰী কৰিছে তেওঁলোকৰ জাতীয়তাবাদৰ যি চেতনা আৰু সত্তা যি আৱেগ তাক বিক্ৰী কৰিছে নহলে কোনে ক'ত শুনিছে যে বিজেপিৰ অফিচৰ পৰা এজিপিৰ চিট ঘোষণা কৰে হিন্দীত কোনে ক'ত শুনিছে এনেকুৱা কথা আঞ্চলিকতাবাদৰ একেবাৰে নস্যাৎ কৰি পেলাইছে তেওঁলোকে কেইটামান টকাৰ লোভত আৰু তেওঁলোকে এটা কথা প্ৰায়ে কৈছিলে সেই কথাটো মোৰ আজি এই প্ৰসংগক্ৰমে মনত পৰিছে যে অসমৰ মানুহক প্ৰফুল্ল মহন্তৰ নাম পাহৰাব নোৱাৰিলে আমি উঠিব নোৱাৰো কাৰণ মানুহে প্ৰফুল্ল মহন্তৰ নামটো যাদুৰ নিচিনাকে আমি উঠিব নোৱাৰো গতিকে প্ৰফুল্ল মহন্তক অসমৰ নাম পাহৰাব লাগিব আৰু সেই পাহৰোৱাৰ ঠিকা লৈছিলে কেশৱ মহন্ত অতুল বৰা ফণীভূষণ চৌধুৰী আৰু একেবাৰে জঘন্য কাম কৰি অসমৰ ইতিহাসত কলংক ৰখা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু অসমৰ যি জাতীয় সত্তা যি প্ৰেৰণা আঞ্চলিকতাবাদ গঢ়াৰ কাৰণে যিটো প্ৰেৰণা অসমৰ মানুহক দিছে সেইটো 2-4টা ঠগবাজ প্ৰবঞ্চকে শেষ কৰিব কেতিয়াও নোৱাৰে গতিকে বাইদেউ শেহতীয়াভাৱে তেখেতৰ সিদ্ধান্তটো কি হ'ব চূড়ান্ত সিদ্ধান্তটো তেখেতে কৈছে যে এইজাক মানুহৰ লগত মই আৰু কি কথা পাতিবলৈ যাম মই একো কথা নাপাতো মই ইলেকশ্যনেই নেখেলো এইটোৱে এটা নিজৰ মাতৃক বিক্ৰী কৰিব পাৰে মাকক বিক্ৰী কৰিব পাৰে তেওঁলোকৰ লগত আৰু কি কথা পাতিব কি ইলেকশ্যন চলিব বৰহমপুৰৰ চিট প্ৰফুল্ল মহন্তৰ অবিহনে বিনা প্ৰফুল্ল মহন্ত তেওঁলোকে জিকি দেখুৱাওক এজিপিয়ে জিকি দেখুৱাওক এয়া হ'ল প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নী ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তৰ বিস্ফোৰণ কেইটামান টকাৰ বাবদ অসম গণ পৰিষদ দল বিক্ৰী যোৱাৰ অভিযোগ উত্থাপন কৰিছে জয়শ্ৰী গোস্বামী মহন্তই আৰু প্ৰফুল্ল মহন্তই অন্তৰত সাংঘাতিক আঘাত পাইছে যাৰ বাবে তেওঁ এইবাৰ 2021 বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ নহয় সভাটোকৈ ডাঙৰ খবৰ আমি জনাইছো যেহেতু জল্পনা কল্পনা চলি আছিল ক্ৰিয়া প্ৰতিক্ৰিয়া হৈ আছিল যে প্ৰফুল্ল মহন্তই এইবাৰ নিৰ্বাচন খেলিবলৈ নাই শাৰীৰিকভাৱে তেওঁ যেহেতু অসুস্থ হৈ পৰিছিল কিন্তু অৱশেষত অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকীয়ে সিদ্ধান্ত ল'লে যে তেওঁ নিৰ্বাচন নেখেলে আৰু দলৰ যিসকল নেতা আছে তেওঁ বিভিন্নজনৰ নাম উল্লেখ কৰিছে তেওঁৰ পত্নী ইতিমধ্যে কৈছে কেশৱ মহন্ত ফণীভূষণ চৌধুৰী অতুল বৰা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য তেওঁলোকৰ কিছুমান কাণ্ড কাৰখানাৰ বাবেই এনে সিদ্ধান্ত ল'বলৈ বাধ্য হোৱা বুলি উল্লেখ কৰিছে
মুঠতে অসন্তুষ্ট হৈ আছিল প্ৰফুল্ল কুমাৰ মহন্ত ইমান দিন আৰু অসন্তুষ্টিৰ চৰম বহিঃপ্ৰকাশ এইবাৰ ঘটালে কোনো কাৰণতে তেওঁ নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কাৰণ তেওঁৰ আসনখন বিজেপিক দি দিলে বিজেপিয়ে এতিয়া তাত প্ৰাৰ্থিত্ব আগবঢ়াইছে আৰু জয়শ্ৰী গোস্বামী মহন্তই সমান্তৰালভাৱে কৈছে যে এয়া আঞ্চলিকতাবাদৰ ধ্বংসৰ এটা প্ৰথম অধ্যায় বা প্ৰথম প্ৰাথমিক এটা দিশ আৰু এই সমগ্ৰ বিষয়টোত জড়িত হৈ আছে আঞ্চলিকতাবাদ ধ্বংসৰ ক্ষেত্ৰত অসম গণ পৰিষদৰ এইসকল জ্যেষ্ঠ নেতা যিসকলৰ নাম ইতিমধ্যে তেওঁ ফোন ইনত উল্লেখ কৰিছে সাংঘাতিক অসন্তুষ্ট সাংঘাতিক নাৰাজ তীব্ৰ মনৰ বেদনা প্ৰকাশ কৰিছে প্ৰফুল্ল মহন্তই তেওঁৰ প্ৰতি জয়শ্ৰী গোস্বামী মহন্তই নিউজ 18ৰ আগত এইখিনি অকপট স্বীকাৰোক্তি প্ৰদান কৰিছে বিস্ফোৰণ ঘটাইছে কেইকোটিমান টকাৰ কথা উল্লেখ কৰিছে যি টকাত বিক্ৰী গৈছে হেনো অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতাসকল এই অভিযোগ তেওঁ উত্থাপন কৰিছে বহুত দুখ পাইছে অন্তৰত প্ৰফুল্ল কুমাৰ মহন্তই আৰু এইসকল নেতাৰ সৈতে কোনো ধৰণৰ আলোচনাত মিলিত নহওঁ বুলিও উল্লেখ কৰিছে জয়শ্ৰী গোস্বামী মহন্তই মুঠতে প্ৰফুল্ল কুমাৰ মহন্তই নেখেলে 2021 বিধানসভা নিৰ্বাচন তেওঁৰ আসনখন যেহেতু বিজেপিক দি দিয়া হৈছে বিজেপিৰ মিত্ৰজোঁটত যেহেতু আছে আৰু জিতু গোস্বামীক সেই আসনখন দি দিয়া হৈছে যাৰ বাবে অসন্তুষ্ট হৈ পৰিছে প্ৰফুল্ল কুমাৰ মহন্ত আৰু তেওঁৰ পত্নী দলৰ উপেক্ষাৰ বাবে নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত লৈছে তেওঁ নিউজ 18ক এই কথা জনাইছে প্ৰফুল্ল মহন্তৰ পত্নী জয়শ্ৰী গোস্বামী মহন্তই ইতিমধ্যে অসন্তুষ্টি প্ৰত্যেকটো ৰাজনৈতিক দলতে দেখা গৈছে ভাৰতীয় জনতা পাৰ্টিটো অসন্তুষ্টি প্ৰকাশ কৰিছে বহুকেইজন নেতাই কাৰণ এজন কেবিনেট মন্ত্ৰী আৰু 10জন বিধায়কে যেহেতু এবাৰ প্ৰাৰ্থিত্ব লাভ নকৰিলে 70জনীয়া তালিকা প্ৰকাশ কৰাৰ পাছত তেওঁলোকে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু ৰাতিৰ ভিতৰতে তেওঁলোকে দল সলাবলৈ বাধ্য হৈছে সমান্তৰালভাৱে অসম গণ পৰিষদৰ ভিতৰ চোৰাটো অসন্তুষ্টি আছে প্ৰফুল্ল কুমাৰ মহন্তৰ সমান্তৰালকৈ সত্যব্ৰত কলিতায়ো নিজৰ মনৰ অসন্তুষ্টি প্ৰকাশ কৰিছে তেওঁ আন্দোলনত ভাগি পৰিছিল আৰু প্ৰফুল্ল মহন্তই যেহেতু নিজৰ মনৰ অসন্তুষ্টি ইয়াৰ পূৰ্বে প্ৰকাশ কৰিছিল আন্দোলনৰ সময়ছোৱাত যাৰ বাবে তেওঁক উপেক্ষা কৰা বুলি অভিযোগ উত্থাপন কৰিছে শাৰীৰিকভাৱে তেওঁ অসুস্থ এতিয়া মানসিকভাৱেও তেওঁ ভাগি পৰিছে একমাত্ৰ দলৰ কেইজনমান নেতাৰ এনেধৰণৰ হঠকাৰী সিদ্ধান্তৰ বাবে আমাৰ সতীৰ্থ বিপুল আছে লাইভত বিপুল পোনপটীয়া সম্প্ৰচাৰত গৈছো সবাতোকৈ ডাঙৰ খবৰ ৰাজ্যৰ ৰাজনীতিৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই নিৰ্বাচন নেখেলে বিপুল প্ৰাঞ্জল এই মুহূৰ্তত ডাঙৰ খবৰ এইটোৱে যে প্ৰফুল্ল কুমাৰ মহন্তৰ পৰিয়ালৰ ফালৰ পৰা আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টক টেলিফোন যোগে জনাইছে তেখেতৰ পত্নী আজি পদ্মশ্ৰী বঁটা বিজয়ী তেখেতৰ পত্নী ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তই যে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই আগন্তুক 2021 চনৰ বিধানসভা নিৰ্বাচনত তেখেতে প্ৰতিদ্বন্দ্বিতা নকৰে আৰু তেখেতৰ নকৰাৰ কাৰণ আমাক তেখেতে জনাইছে যে তেখেতক যি ধৰণে অসম গণ পৰিষদ দলে তেখেতক টিকট নিদিলে কাৰণ অসম আন্দোলনৰ পিছত 1985 চনত যেতিয়া অসম চুক্তি হৈছিলে তেতিয়াই প্ৰথমতে অসম গণ পৰিষদ দল জন্ম লাভ কৰিছিলে আৰু সেই অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে তেখেতে দুটাকৈ কাৰ্যকালৰ অসম গণ পৰিষদ দলৰ চৰকাৰৰ মুখ্যমন্ত্ৰী আছিলে আৰু মুখ্যমন্ত্ৰী থকাৰ উপৰিও তেখেতে বিৰোধী দলপতি আছিলে দলটোৰ 15 বছৰ 16 বছৰ ধৰি তেখেতে সভাপতি আছিলে তাৰপিছত তেখেত দলীয় টিকট লাভ নকৰাত বা মিত্ৰজোঁটে সেই আসনখন অসম গণ পৰিষদ দলক এৰি নিদিয়াৰ বাবে তেওঁ আক্ষেপ প্ৰকাশ কৰিছে আৰু তেওঁ এই আগন্তুক বিধানসভা নিৰ্বাচনত তেখেতে মনত যথেষ্ট দুখ অনুভৱ কৰিছে বাবেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰোঁ বুলি কৈছে আৰু পৰিয়ালৰ ফালত আমি সুধিছিলোঁ যে তেখেতৰ শাৰীৰিক অসুস্থতা আছে সেইটো কাৰণ হ'ব পাৰে নেকি তেতিয়া তেখেতসকলে পত্নীয়ে আমাক জনাইছিলে যে তেখেতে ক্ৰমাৎ স্বাস্থ্যৰ উন্নতি হৈছে আৰু তেখেতে সেইকাৰণে নতুন দিল্লীৰ পৰা উভতি আহিছে কিন্তু তেখেতে পৰিয়ালৰ লোকক জনাইছে বা সমষ্টিবাসী বা নগাঁওবাসীক জনাইছে যে আগন্তুক 2021 চনৰ নিৰ্বাচনত তেখেতে প্ৰতিদ্বন্দ্বিতা নকৰে আৰু তেখেতে লগতে মনতে দুখ প্ৰকাশ কৰিছে যে অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা যি ধৰণে এজনৰ পিছত আনজনৰ টিকট কৰ্তন কৰিছে বা সমষ্টিসমূহ এৰি দিছে বিজেপিক সেইবাবে তেখেতে দুখ কৰিছে বুলি আমাক জনাইছে আৰু এটা কথা এইখিনিতে প্ৰাঞ্জল যে যদি তেখেতৰ যিটো ৰাজনৈতিক যিটো কেৰিয়াৰ আজি তেখেতে 1985 চনত দুটাকৈ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিলে সেই দুটা সমষ্টি হ'ল কলিয়াবৰ সমষ্টি আৰু নগাঁও বিধানসভা সমষ্টি দুইটাৰ পৰা তেখেতে 1985ত জয়লাভ কৰাৰ পিছত
নেক্সট তাৰপিছত যিটো ইলেকশ্যন আছিলে সেইটো 1991ত তেখেতে পুনৰবাৰ কলিয়াবৰ আৰু বৰহমপুৰৰ পৰা নগাঁৱৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিলে 91 চনত 96 চনতো তেখেতে বৰহমপুৰ কলিয়াবৰৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলে ঠিক তেনেধৰণে তেখেতে প্ৰত্যেকটো নিৰ্বাচনত দুটাকৈ সমষ্টিত তেখেতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই আহিছিলে 2021 চনত তেখেতে বৰহমপুৰৰ লগতে দিছপুৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিলে তাৰ পৰা তেখেতে 2006 চনত যেতিয়া তেখেতক অসম গণ পৰিষদ দলৰ পৰা বহিষ্কাৰ কৰিছিল তেতিয়া অসম গণ পৰিষদ প্ৰগতিশীল হিচাপে কলিয়াবৰ বিধানসভা সমষ্টিৰ লগতে তেখেতে বৰহমপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি বৰহমপুৰৰ পৰা জয়লাভ কৰিছিলে গতিকে এতিয়া শেহতীয়াভাৱে যিটো 2021 চনৰ বিধানসভা নিৰ্বাচন সেই নিৰ্বাচনতো 2011 চনৰ নিৰ্বাচনত বৰহমপুৰৰ উপৰি সামগ্ৰী ৰকিবুল হুছেইনৰ বিৰুদ্ধে যুঁজ দিছিলে আৰু বৰহমপুৰত তেখেতে জয়লাভ কৰিছিলে আৰু এইবাৰ 2016 চনত বিজেপিৰ লগত মিত্ৰতা থকাৰ বাবেই শেষৰ যিটো ইলেকশ্যন সেইটো ইলেকশ্যনত বৰহমপুৰত ইলেকশ্যন খেলি তেখেতৰ নিকটতম প্ৰতিদ্বন্দ্বী সুৰেশ বৰাৰ হাতত জয়লাভ কৰিছিলে আৰু জয়লাভ কৰাৰ পিছত এতিয়া 2021 চনৰ এইবাৰ নিৰ্বাচনত তেখেতক টিকট প্ৰদান নকৰিলে মানে এটা কথা এইটোৱেই যে 2085 চনৰ পৰা তেখেতে 7টা কাৰ্যকাল বিধায়ক হিচাপে নিৰ্বাচিত হৈছিলে আৰু তাৰ পিছতে এইবাৰ টিকট নাপাই তেখেতে মনত যথেষ্ট দুখ অনুভৱ কৰিছো বুলি কৈ শেহতীয়াভাৱে এতিয়া চূড়ান্ত সিদ্ধান্ত লৈছে যে তেখেতে কোনো নিৰ্দলীয় বা অসম গণ পৰিষদ প্ৰগতিশীল বা কোনো তেওঁলোক অন্য দলৰ হৈও তেখেতে আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে বা কোনো প্ৰাৰ্থী প্ৰক্ষেপ নকৰে তেখেতে কৈছে যে অসম গণ পৰিষদে যদি মোক আঁতৰাই দি যদি তেওঁলোকে প্ৰফুল্ল কুমাৰ মহন্তই নিজৰ স্থিতি স্পষ্ট কৰি দিছে আৰু সবাতোকৈ ডাঙৰ কথা হ'ল যে এই সিদ্ধান্তৰ ফলত হয়তো এই সমষ্টিটোত কিছু নহয় কিছু প্ৰভাৱ পৰিব ভাৰতীয় জনতা পাৰ্টিৰ যিজনে এইবাৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে তেওঁৰ ক্ষেত্ৰত আন এটা ব্ৰেকিং নিউজ BPF-ত যোগদান কৰিছে কংগ্ৰেছৰ দুৰ্গা দাস বড়োৱে কলাইগাঁৱৰ পৰা BPF-ৰ হৈ নিৰ্বাচন খেলিব দুৰ্গা দাস বড়োৱে মুঠতে ব্যাপক সাল সলনি দেখিবলৈ পোৱা গৈছে নিশাটোৰ ভিতৰতে এটা দলৰ পৰা আন এটা দললৈ গৈছে বিভিন্ন নেতা আৰু এইবাৰ BPF-ত যোগদান কৰিছে কংগ্ৰেছৰ দুৰ্গা দাস বড়োৱে কলাইগাঁৱৰ পৰা BPF-ৰ হৈ নিৰ্বাচন খেলিব দুৰ্গা দাস বড়োৱে অৱশ্যে BPF-এ এইবাৰ মহামিত্ৰজোঁটত চামিল হৈছে কংগ্ৰেছ AIDF-ৰ সৈতে একেলগে মিত্ৰতা স্থাপন কৰিছে কিন্তু ক'ৰবাত নহয় ক'ৰবাত যেন দুৰ্গা দাস বড়ো অসন্তুষ্ট হৈ পৰিল যাৰ বাবে তেওঁ কংগ্ৰেছৰ পৰা BPF-ত গৈ যোগদান কৰিছে এই সন্দৰ্ভতো বিপুল আপোনাৰ হাতত কি তথ্য আছে জনাওক ৰাজনৈতিক যে প্ৰতি মুহূৰ্তত ঘনে ঘনে যিটো চেঞ্জ হৈ আছে আৰু এই মুহূৰ্তত এইটো খবৰ যে পানেৰী সমষ্টিৰ পৰা 1985 চনত এই দুৰ্গা দাস বড়োৱে জয়লাভ কৰি তেখেতে সেই সময়তে প্ৰফুল্ল কুমাৰ মহন্ত যিটো মন্ত্ৰীসভা আছিলে এই মন্ত্ৰীসভাৰ ক্ৰীড়া মন্ত্ৰীৰ দায়িত্বত আছিলে মানে আজিৰ পৰা 35 বছৰ আগতে তেখেতে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিলে কিন্তু তাৰপিছত তেখেতে বিভিন্ন সময়ত পানেৰী বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিছিলে কিন্তু সেইবোৰ নিৰ্বাচনত তেখেতে পৰাজয় বৰণ কৰিছিলে কিন্তু এতিয়া এইবাৰ এই যে BPF বড়োলেণ্ড পিপুলছ ফ্ৰণ্ট যিটো হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন দলটোত তেখেতে যোগদান কৰি এতিয়া কলাইগাঁও সমষ্টিৰ পৰা তেখেতে টিকট লাভ কৰিছে এতিয়া জয় পৰাজয়টো পিছত নিৰ্ধাৰণ হ'ব কিন্তু এই মুহূৰ্তৰ ডাঙৰ খবৰ এইটোৱেই যে তেখেতে যিটো সৰ্বভাৰতীয় দল যি জাতীয় কংগ্ৰেছত যোগদান কৰাৰ পিছত এতিয়া আঞ্চলিক দল BPF দললৈকে তেখেতে যোগদান কৰি তেখেতে টিকট লাভ কৰিছে আৰু প্ৰাঞ্জল অকল দুৰ্গা দাস বড়োৱে যে 5 মিনিটৰ ভিতৰত যোগদান কৰি তেখেতে টিকট লাভ কৰিছে এইটো নহয় ইয়াৰ আগৰ 4টা দল আজি পৃথ্বীৰাজ ৰাভাই তেজপুৰত তেখেতে যোগদান কৰি অগপৰ টিকট লাভ কৰিছে সমান্তৰালভাৱে চিপাঝাৰ সমষ্টিৰ এতিয়া টিকট লাভ কৰোঁ অৱস্থা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অগপৰ পৰা গৈ যি পৰমানন্দ ৰাজবংশী বিজেপিত যোগদান কৰিলে বা সমান্তৰালভাৱে কংগ্ৰেছত চুম ৰংহাং আৰু বিতুপন শইকীয়া তেওঁলোকেও টিকট লাভ কৰিছে মাত্ৰ বেলেগ বিজেপিৰ পৰা গৈ কংগ্ৰেছৰ শিবিৰত যোগ দিয়া লগে আৰু সমান্তৰালভাৱে AIDF-ত যদি ফণীধৰ কথা কোৱা যায় তেওঁ 5 মিনিটত যোগদান কৰি ভৱানীপুৰত আবুল কালাম আজাদক উপেক্ষিত কৰি দুবাৰৰ বিধায়ক আছিল তেওঁক উপেক্ষিত কৰি তেওঁ টিকট লাভ কৰিছে গতিকে এই 5টা দল হ'ল এতিয়া বিজেপি AIDF কংগ্ৰেছ অগপৰ পিছত এবাৰ BPF য'ত 5 মিনিটত যোগদান কৰাৰ পিছত 7 মিনিটত টিকট লাভ কৰিবলৈ নেতাসকল সক্ষম হৈছে প্ৰাঞ্জল ধন্যবাদ জনাইছোঁ বিপুল আপোনাক এইখিনি তথ্যৰ বাবে মুঠতে ৰাজনীতিৰ এয়া হ'লে অংক জংক পংক এনেধৰণে বিভিন্ন সমীকৰণ চলি আছে আৰু হয়তো এইকেইদিন এনেধৰণৰ সমীকৰণ চলিয়ে থাকিব ইয়াৰ প্ৰথম পৰ্যায়ৰ তাৰ পাছত দ্বিতীয় পৰ্যায় তৃতীয় পৰ্যায়ৰ বাবেও হয়তো বহু সমীকৰণ চলিব অসন্তুষ্ট হৈ পৰিছে নেতাসকল সকলোকে যেন ক্ষমতা লাগে সেই কথা আকৌ এবাৰ জল পটকৈ ওলাই পৰিছে আমি দুটাকৈ ব্ৰেকিং নিউজ আপোনালোকক জনালোঁ এবাৰ প্ৰফুল্ল কুমাৰ মহন্তই 2021 চনৰ বিধানসভা নিৰ্বাচন নেখেলে সেয়া তেওঁ স্পষ্ট কৰি দিছে তাৰ পাছত আনটো ব্ৰেকিং নিউজ হ'ল যে BPF-ত যোগদান কৰিছে কংগ্ৰেছৰ দুৰ্গা দাস বড়োৱে কলাইগাঁৱৰ পৰা BPF-ৰ হৈ নিৰ্বাচন খেলিব এতিয়া দুৰ্গা দাস বড়োৱে অনফালে BPF-ৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰা হৈছে ওদালগুৰিত ৰিহন দৈমাৰী মাজবাটত চৰণ বড়ো কলাইগাঁৱত দুৰ্গা দাস বড়ো পানেৰীত কৰুণাকান্ত স্বৰ্গীয়াৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে BPF-ৰ কেন্দ্ৰীয় কাৰ্যালয়ত প্ৰাৰ্থীৰ তালিকা ঘোষণা হাগ্ৰামা মহিলাৰে
BPFৰ এয়া প্ৰথমখন প্ৰাৰ্থী তালিকা। ওদালগুৰিত ৰিহন দৈমাৰী, মাজবাটত চৰণ বড়ো, কলাইগাঁৱত দুৰ্গা দাস বড়ো, পানেৰীত কৰুণাকান্ত স্বৰ্গীয়াৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। BPFৰ কেন্দ্ৰীয় কাৰ্যালয়ত প্ৰাৰ্থীৰ তালিকা ঘোষণা হাগ্ৰামা মহিলাৰীৰ। প্ৰত্যেকটো দলেই প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰি আছে আৰু এইবাৰ BPFও পিছ পৰি থকা নাই, তেওঁলোকেও প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। আমি আকৌ এবাৰ জনাই দিছোঁ, ওদালগুৰিত ৰিহন দৈমাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে, মাজবাটত চৰণ বড়োক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে, কলাইগাঁৱত কিছু সময় পূৰ্বে BPFত যোগদান কৰা দুৰ্গা দাস বড়োক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে, পানেৰীত কৰুণাকান্ত স্বৰ্গীয়াৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। BPFৰ কেন্দ্ৰীয় কাৰ্যালয়ত প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে দলটোৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে। অনেক ব্ৰেকিং নিউজ। UPPLৰ দুটা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হৈছে। ওদালগুৰিত গোবিন্দ চন্দ্ৰ বসুমতাৰীক প্ৰাৰ্থিত্ব, 70 নম্বৰ মাজবাট সমষ্টিত ৰতেন্দ্ৰ দৈমাৰীক প্ৰাৰ্থিত্ব প্ৰদান। UPPLৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ৰণগৌৰা নাৰ্জাৰীয়ে ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা। আমি আকৌ এবাৰ জনাইছোঁ, UPPLৰো দুটা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হৈছে। ওদালগুৰিত গোবিন্দ চন্দ্ৰ বসুমতাৰীক প্ৰাৰ্থিত্ব দিয়া হৈছে, 70 নম্বৰ মাজবাট সমষ্টিত ৰতেন্দ্ৰ দৈমাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। UPPLৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ৰণগৌৰা নাৰ্জাৰীয়ে ঘোষণা কৰিলে এই প্ৰাৰ্থী তালিকা। ৰাজ্যত আজিৰে পৰা আৰম্ভ হৈছে মনোনয়ন পত্ৰ দাখিল পৰ্ব। সোমবাৰৰ দিনটোত কোন কোন হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন, নিউজ 18ৰ পলিটিকেল আপডেটত জনাব ৰশ্মিতা গোস্বামীয়ে। বহু প্ৰত্যাশিতভাৱেই আজি বৃহৎ সংখ্যক সমৰ্থকক লগত লৈ অসমৰ বহুকেইগৰাকী হাই প্ৰফাইল প্ৰাৰ্থীয়ে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিলে উপায়ুক্তৰ কাৰ্যালয়ত। বোকাখাতত মনোনয়ন দিলে অতুল বৰাই, সংগ দিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। ইফালে GMCHৰ পৰাই নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে শিৱসাগৰ সমষ্টিৰ বাবে। 2021 চনৰ নিৰ্বাচন বিজেপি বিসৰ্জন, 2021 বিজেপি বিসৰ্জন। আৰু বৃহৎ সংখ্যক সমৰ্থকক লগত লৈ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ডিব্ৰুগড়ত। আমি এবাৰ কৈছোঁ যে এবাৰ জাতীয়তাবাদৰ লগত ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু সাম্প্ৰদায়িক শক্তিৰ যুঁজ হ'ব আৰু জাতীয়তাবাদৰ নিশ্চিতভাৱে জয়লাভ হ'ব। আৰু আমি এই কথা বাৰে বাৰে কৈ আহিছোঁ, অসমৰ জনতা এবাৰ জাতীয়তাবাদৰ পক্ষত। ফেক্টৰ অসমৰ জনগণ, কোনো ব্যক্তি কাৰো ফেক্টৰ হ'ব নোৱাৰে। অসমৰ ৰাইজে ভোট দিব, ৰাইজে ঠিক কৰিব নাহৰকটীয়া সমষ্টিৰ ৰাজনৈতিক ভৱিষ্যত কাৰ পক্ষত। আৰু ৰাইজৰ সহায় সহযোগিতা উৎসাহ উদ্দীপনা এইটো প্ৰমাণ কৰিছে এইবাৰ ৰাইজ জাতীয়তাবাদৰ পক্ষত আছে। আৰু বৃহৎ সংখ্যক সমৰ্থকৰে গহপুৰৰ মহকুমাধিপতিৰ কাৰ্যালয়ত নিজৰ মনোনয়ন দাখিল কৰিলে ৰিপুণ বৰাই। বিগত কালত মই 35 বছৰ ধৰি নিৰবিচ্ছিন্নভাৱে গহপুৰৰ ৰাইজৰ সেৱা কৰি আহিছিলোঁ আৰু বিগত কালত মই ৰাইজক যি সেৱা কৰিছিলোঁ, ৰাইজৰ পৰা যি মৰম আশীৰ্বাদ পাইছিলোঁ, আজি মই আশা কৰিছোঁ সেই একেদৰে ৰাইজে মৰম আশীৰ্বাদ মোক দিব। আৰু আজি যিটো জনসমুদ্ৰ মই দেখিছোঁ, ৰাইজৰ যি বিপুল সঁহাৰি দেখিছোঁ, ইয়াৰ পৰা এইটো নিশ্চিত যে গহপুৰবাসীৰ ৰাইজে এইবাৰ বিপুল ভোটৰ ব্যৱধানত মোক জয়যুক্ত কৰিব। আনফালে নিৰ্বাচনী বতৰত পাইলটৰ ৰূপত দেখা গ'ল ৰাজ্যিক বিজেপিৰ প্ৰভাৰী তথা সৰ্বভাৰতীয় বিজেপিৰ উপসভাপতি বৈজয়ন্ত জয় পাণ্ডাক। গুৱাহাটীৰ পৰা নিজে হেলিকপ্টাৰ চলাই বোকাখাতত উপস্থিত হয় ৰাজ্যিক বিজেপিৰ প্ৰভাৰীগৰাকী।
বোকাখাতত উপস্থিত হৈ অতুল বৰাৰ হৈ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সংগ দিয়ে পাণ্ডাই। উল্লেখযোগ্য যে উৰিষ্যাৰ নাগৰিক পাণ্ডাৰ আছে 3খনকৈ ব্যক্তিগত হেলিকপ্টাৰ। অসমত নিৰ্বাচনী প্ৰচাৰৰ বাবে উৰিষ্যাৰ পৰা নিজেই হেলিকপ্টাৰ চলাই আহে ৰাজ্যিক বিজেপিৰ প্ৰভাৰীগৰাকীয়ে। পাণ্ডাই লৈ অহা নিজৰ RBS-2 হেলিকপ্টাৰখনত আছে 4খন আসন। এই মুহূৰ্তৰ অনেক ব্ৰেকিং নিউজ। নিৰ্বাচনৰ প্ৰাক্ষণত পুনৰ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 20 মাৰ্চত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী। চাবুৱাত প্ৰধানমন্ত্ৰী মোদীয়ে চলাব নিৰ্বাচনী প্ৰচাৰ। যেহেতু নিৰ্বাচনী দিন ঘোষণাৰ পূৰ্বেও দেশৰ প্ৰধানমন্ত্ৰীগৰাকী বহুকেইবাৰ আহিল অসমলৈ। কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত লগতে চৰকাৰী কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰিলে। আৰু এতিয়া নিৰ্বাচনৰ দিন ঘোষণাৰ পাছত যিহেতু তেওঁ কথা দিছিল যে অসমলৈ আহিব আৰু সেই কথামতেই কাম কৰিছে। নিৰ্বাচনৰ প্ৰাক্ষণত আকৌ এবাৰ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 20 মাৰ্চত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। চাবুৱাত প্ৰধানমন্ত্ৰী মোদীয়ে চলাব নিৰ্বাচনী প্ৰচাৰ। ইফালে অসমৰ গামোচাক লৈও প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটাৰত টুইট প্ৰকাশ কৰিছে। আৰু অসমৰ গামোচা তেওঁ পিন্ধি যে ভাল পায় আৰু বহুত সুবিধাজনক বা কমফৰ্ট, সেই কথা তেওঁ নিজেই এই টুইটটোত উল্লেখ কৰিছে। আৰু সকলোকে অসমৰ গামোচা ক্ৰয় কৰিবলৈ তেওঁ আহ্বান জনাইছে। ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ ইলেকশ্যন কেম্পেইনৰ কাৰণে উজনি অসমলৈ অহাৰ এটা তেখেতে প্ৰয়াস কৰিছে। আমি চাবুৱাতে এইখন মিটিং পতাৰ এটা প্ৰয়াস কৰিছোঁ। 20 তাৰিখৰ দিনা আমি সেই কথা চিন্তা চৰ্চা কৰিছোঁ। এই ইলেকশ্যনৰ উদ্দেশ্যি তেখেতে যি ভাষণ প্ৰদান কৰিব, নিশ্চয় তেখেতৰ এই ভ্ৰমণেৰে উজনি অসমত আৰু ভাৰতীয় জনতা পাৰ্টীৰ সদস্যসকল আৰু উজনি অসমৰ ৰাইজে নিশ্চয় ইয়াৰ পৰা যথেষ্ট অনুপ্ৰেৰণা পাব। আৰু সেই অনুপ্ৰেৰণাকে আগত ৰাখি আৰু 7 দিনৰ পাছত, তেখেত অহাৰ 7 দিনৰ পাছত আমাৰ যি উজনি অসমত আমাৰ ইলেকশ্যন হ'ব, সেই ইলেকশ্যনত যথেষ্ট প্ৰভাৱ পৰিব বুলি আমি চিন্তা চৰ্চা কৰি এই বিষয়লৈ আমি বৰ দৃঢ়তাৰে এখন আজি আলোচনা কৰিলোঁ। প্ৰাইম টাইম ভিত্তিত ধাৰাবাহিক খবৰ আমি জনাই থাকিম, কিন্তু এইখিনিতে পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ।